নমস্কাৰ অনু একাডেমীলৈ স্বাগতম অসম পুলিচৰ বিভিন্ন পৰীক্ষা হৈ গ'ল এডিআৰই হৈ গ'ল এতিয়া ৰিজাল্টৰ বাবেহে অপেক্ষা নহয় জানো বাৰু যিসকলৰ ভাল হৈছে বা ভাল হ'ব তেওঁলোকৰ বাবেতো ভালেই কিন্তু যিসকলৰ হ'ব নহবৰ দুমুজাত আছে বা আগতে হৈ যোৱা নিযুক্তি পৰীক্ষাসমূহত ভাল ফলাফল লাভ কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে কিন্তু এটো সুবৰ্ণ সুযোগ আপোনালোকে ইতিমধ্যে জানে যে গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত জেডাবলে অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ বাবে এপ্লাই হৈ গৈছে ইতিমধ্যে এতিয়া আকৌ এবাৰ পূৰ্ণ গতিত আগতকৈ অধিক উদ্যমেৰে প্ৰস্তুতি কৰাৰ সময় আহি পৰিছে গতিকে আজি আমি 2023 বৰ্ষত অনুষ্ঠিত হৈ যোৱা জেডাবলে পৰীক্ষাৰ যিখন প্ৰশ্নকাকত তাত অহা জিকে প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে পলম নকৰি মূল বিষয়ৰ মাজলৈ আগবাঢ়ো প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছো এটো খেলৰ সৈতে জড়িত ইয়াত সুধিছে ফৰ হোৱাট স্পৰ্ট ইজ দা ৱেব এলিছ ট্ৰফি এৱাৰ্ডেড অৰ্থাৎ ৱেব এলিছ ট্ৰফি কিহৰ বাবে প্ৰদান কৰা হয় কোনটো খেলৰ সৈতে জড়িত অপচন এ কাবাডী অপচন বি নেটবল অপচন সি পলো অপচন ডি ৰাগবি আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰাগবি খেলৰ বাবে ৱেব এলিছ ট্ৰফি প্ৰদান কৰা হয় এখিনতে আমি চাই লওঁ দা ৱেব এলিছ ট্ৰফি ইজ গিভেন টু দা উইনাৰ অফ দা ৰাগবি ৱৰ্ল্ড কাপ নেমড আফটাৰ উইলিয়াম ৱেব এলিছ হু ইজ ক্ৰেডিটেড উইথ ষ্টাৰ্টিং ৰাগবি উইলিয়াম ৱেব এলিছৰ নামেৰে নামাকৰণ কৰা হৈছে এই ট্ৰফিটো যিয়ে এই খেলটোৰ আৰম্ভণি কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ আগবঢ়াৰ আগতে আমি এই খেলৰ সৈতে জড়িত কিছুমান ট্ৰফিসমূহৰ বিষয়ে কেইটামান আন্তঃৰাষ্ট্ৰীয় ট্ৰফিৰ সম্পৰ্কে চাই লওঁ ফিফা ৱৰ্ল্ড কাপ আমি জানোৱে ফুটবলৰ সৈতে জড়িত আইচিচি ৱৰ্ল্ড কাপ ক্ৰিকেটৰ সৈতে জড়িত এই তলৰকেইটা বেছিকৈ জৰুৰী এইকেইটা পৰীক্ষাত আহি থাকে ডেভিছ কাপ হৈছে লন টেনিছ খেলত প্ৰদান কৰা হয় পুৰুষৰ আৰু ওভাৰ কাপটো হৈছে বেডমিণ্টনত প্ৰদান কৰা হয় মহিলাৰ থমাছ কাপ বেডমিণ্টন মেন কোনটো মেন কোনটো ওমেন হেতু চাই ল'ব এবাৰ ষ্টেনলি কাপ এটো আইচ হকীত প্ৰদান কৰা হয় উইম্বলডন ট্ৰফি টেনিছত প্ৰদান কৰা হয় আৰু আমেৰিকাছ কাপ এটো সেইলিং এই সমূহ খেলৰ সৈতে জড়িত পাৰিলে আপোনালোকে স্ক্ৰিনশ্বট মাৰি থব নতুবা লিখি ল'ব উপকৃত হ'ব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছো এটো প্ৰশ্ন খেলৰ সৈতে জড়িত ইয়াত সুধিছে দা টাৰ্ম কাছলিং ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট অৰ্থাৎ কাছলিং শব্দটো কোনটো খেলৰ সৈতে জড়িত অপচন এ ব্ৰিজ অপচন বি চেছ অপচন চি বিলিয়াৰ্ডছ অপচন ডি ক্ৰোকে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি চেছ খেলৰ সৈতে এই কাছলিং শব্দটো জড়িত আমি চাই লওঁ ইয়াত লিখা আছে কাছলিং ইজ এ ডিফেন্সিভ মুভ ইন চেছ ইনভলভিং দ্য কিং এণ্ড ৰুক ইউজড ফৰ কিং ছেফটি অৰ্থাৎ ৰজাক বচাবলৈ কৰা চেছ খেলত এটা চাল বা কৌশল হৈছে কাছলিং চেছ খেলৰ সৈতে জড়িত এইখিনিতে আমি কেইটামান ইম্পৰ্টেণ্ট স্পৰ্টছ টাৰ্মিনলজি চাই লওঁ যিকেইটা পৰীক্ষাত খুবেই আহি থাকে গুগলি এই টাৰ্মটো ক্ৰিকেটৰ সৈতে জড়িত এছ টেনিছৰ সৈতে জড়িত ড্ৰিবল বাস্কেটবলৰ সৈতে জড়িত চেকমেট চেছ খেলৰ সৈতে জড়িত অফছাইড এই টাৰ্মটো বাৰে বাৰে আহি থাকে পৰীক্ষাত এটো ফুটবলৰ সৈতে জড়িত বাউন্সাৰ ক্ৰিকেটৰ সৈতে জড়িত লাভ এটো আহি থাকে পৰীক্ষাত এটো টেনিছ খেলৰ সৈতে জড়িত নকআউট বক্সিঙৰ সৈতে জড়িত স্লেম ডাংক এটো বাস্কেটবলৰ সৈতে জড়িত ৰেড কাৰ্ড ফুটবলৰ সৈতে জড়িত বগি গল্ফ খেলৰ সৈতে জড়িত আপোনালোকে পাৰিলে এইকেইটা স্ক্ৰিনশ্বট মাৰি থব নতুবা লিখি ল'ব আমি প্ৰশ্নটো আলোচনা কৰাৰ লগে লগে তাৰ লগত জড়িত আনুষংগিক বিষয়সমূহ আলোচনা কৰি গৈছো যাতে আপোনালোক আমি তৃতীয় প্ৰশ্নলৈ আগবাঢ়িছো ইয়াত সুধিছে ডং ইজ দ্য কাৰেন্সি অফ হুইচ কাণ্ট্ৰি ডং কোনখন দেশৰ মুদ্ৰা হয় এই প্ৰশ্নটো কাণ্ট্ৰি কেপিটেল কাৰেন্সিৰ ওপৰত আহিছে মই বিষয়টো এই কাৰণে কৈ গৈছো কাৰণ আপোনালোকে নিজাকৈ যাতে এই বিষয়সমূহৰ ওপৰত নোটছ প্ৰস্তুত কৰিব পাৰে ইয়াৰ অপচনসমূহ দিছিলে ইয়েমেন সিৰিয়া লাওছ ভিয়েটনাম আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব ভিয়েটনাম ডং হৈছে ভিয়েটনামৰ মুদ্ৰা এইখিনিতে আমি আৰু কেইটামান কাণ্ট্ৰি কেপিটেল কাৰেন্সিৰ ওপৰত চাই লওঁ ভিয়েটনামৰ আমি ইতিমধ্যে গম পালোৱে ভিয়েটনামৰ কাণ্ট্ৰি কাৰেন্সিটো হৈছে ডং আৰু ভিয়েটনামৰ কেপিটেল হৈছে হানৈ জাপানৰ কেপিটেল হৈছে ৰাজধানী হৈছে টকিঅ' আৰু কাৰেন্সি হৈছে ইয়েন ঠিক সেইদৰে ইউকেৰ কেপিটেল হৈছে লণ্ডন
কাৰেন্সি পাউণ্ড ইউএছএৰ কেপিটেল হৈছে ৱাশ্বিংটন কাৰেন্সি হৈছে ইউএছ ডলাৰ চাইনাৰ কেপিটেল হৈছে বেইজিং আৰু কাৰেন্সি হৈছে ইউৱান আৰু ভাৰতৰ কথা আমি জানোৱেই কেপিটেল নিউ দিল্লী আৰু কাৰেন্সি হৈছে ইণ্ডিয়ান ৰুপি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো চতুৰ্থ প্ৰশ্নলৈ আগবাঢ়িছো ইয়াত সুধিছে দা নেশ্যনেল এন্থেম Wildy belongs to which country? Wildy কোনখন দেশৰ ৰাষ্ট্ৰীয় সংগীত হয় অপচনত দিছে ইজিপ্ট এস্তোনিয়া কুৱেইট টানজানিয়া আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ইজিপ্ট বিল্ডি এই ৰাষ্ট্ৰীয় সংগীতটো ইজিপ্টৰ হয় বিল্ডি উচ্চাৰণটো হয়তো ভুলো হ'ব পাৰে এই বিল্ডিৰ অৰ্থটো হৈছে মাই হোমলেণ্ড অৰ্থাৎ মোৰ দেশ আমি এইখিনিতে আৰু কেইখনমান দেশৰ নেশ্যনেল এন্থেমসমূহ চাই লওঁ ইণ্ডিয়াৰ আমি জানোৱেই যে জনগণ মন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ নেশ্যনেল এন্থেমটো হৈছে আমাৰ সোণাৰ বাংলা ইউএছএৰ হৈছে দ্য ষ্টাৰ স্পাংলেড বেনাৰ ইউকেৰ হৈছে গড ছেভ দ্য কিং ফ্ৰান্সৰ হৈছে লা মাৰ্চেলিছ ইজিপ্তৰ আমি গম পালে বিল্ডি এইখিনিতে আপোনালোকে যেতিয়া নোটছ বনাব তেতিয়া প্ৰথমতে কাণ্ট্ৰি লিখিব তাৰপিছত কেপিটেল লিখিব তাৰপিছত কাৰেন্সি লিখিব আৰু কিনাৰতে নেশ্যনেল এন্থেমো লিখি থব যেটো আমি গম পাইছো এইকেইটা বিষয়ৰ ওপৰত জেডাবলৰ পৰীক্ষাত প্ৰশ্ন পূৰ্বতে আহিছে গতিকে আগলৈও অহাৰ সম্ভাৱনা আছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো সো ইয়াত সুধিছে সেজম ইজ দ্য পাৰ্লিয়ামেণ্ট অফ হুইচ কাণ্ট্ৰি কোনখন দেশৰ সংসদ হৈছে সেজম এইখিনিতে আপোনালোকে যেতিয়া নোটছ বনাব তেতিয়া পাৰ্লিয়ামেণ্টৰ নামসমূহো তাতে সন্নিৱিষ্ট কৰি ল'ব অপচনসমূহ দিছে ইয়াত নেদাৰলেণ্ড ৰোমানিয়া পোলেণ্ড নৰৱে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পোলেণ্ডৰ সংসদৰ নামটো হৈছে সেজম লোৱাৰ হাউচক সেজম হিচাপে জনা যায় এইখিনিতে আমি আৰু কেইখনমান দেশৰ সংসদৰ নামসমূহ চাই লওঁ প্ৰথমতে ইয়াত উল্লেখ কৰা হৈছে ইণ্ডিয়াৰ আমি জানোৱে সংসদ বুলি কোৱা হয় ইউকেৰ পাৰ্লিয়ামেণ্টৰ নামটো হৈছে হাউচ অফ কমনছ ইউএছএৰ কংগ্ৰেছ জাৰ্মানীৰ বুণ্ডেষ্টাগ ৰাছিয়াৰ ফেডাৰেল এছেম্বলি আৰু পোলেণ্ডৰ আমি ইতিমধ্যে গম পালো সেজম পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো ষষ্ঠ প্ৰশ্নলৈ আগবাঢ়িছো ইয়াত সুধিছে সাৰ্ভিসেছ আণ্ডাৰ দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ আৰ ডিল্ড আণ্ডাৰ হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ সেৱা কোন অংশত উল্লেখ আছে অপচন এ পাৰ্ট 12 অপচন বি পাৰ্ট 13 অপচন সি পাৰ্ট 14 অপচন ডি পাৰ্ট 15 আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পাৰ্ট 14 ভাৰতীয় সংবিধানৰ 14 নং যেটো পাৰ্ট তাত সন্নিৱিষ্ট আছে ইউনিয়ন এণ্ড ষ্টেট সাৰ্ভিসেছ এইখিনিতে আমি ভাৰতীয় সংবিধানৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ তথ্য চাই লওঁ ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আৰু এনফোৰ্স কৰা হৈছিল অৰ্থাৎ কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে তাৰ পিছতে ভাৰতীয় সংবিধানত বৰ্তমান 25 অৰ্থাৎ 25টা পাৰ্ট আছে অধ্যায় আছে আৰু আৰ্টিকেল আছে 448 আৰু টোটাল শেডিউল আছে অনুসূচী আছে 12টা আৰু তাৰে অফিচিয়েল ল্যাঙ্গুৱেজ এই অনুসূচীটো 8 নম্বৰত আছে আৰু তাত সৰ্বমুঠ 22টা ভাষা সন্নিৱিষ্ট আছে আৰু লগতে ভাৰতীয় সংবিধানখন হৈছে লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ভিতৰতে বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল লিখিত সংবিধান পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো ইয়াত সুধিছে ভাৰতীয় সংবিধানত নৱম অনুসূচীটো কোনখন সংশোধনী আইনৰ জৰিয়তে সংযোজন কৰা হৈছিল by which amendment was the 9th schedule added to the Indian Constitution অপচন এ 15 অপচন বি সেকেন্ড অপচন সি থাৰ্ড অপচন ডি ফাৰ্ষ্ট আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ফাৰ্ষ্ট প্ৰথম সংশোধনীৰ জৰিয়তে এই নৱম অনুসূচীটো ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল এইখিনিতে আমি জানি থওঁ যে ভাৰতীয় সংবিধানত বৰ্তমান 12টা শেডিউল আছে 12টা অনুসূচী আছে হেকিটা কি এক নম্বৰ প্ৰথম অনুসূচীটো হৈছে ইউনিয়ন এণ্ড ষ্টেট টেৰিটৰি যেটো 1950 চনতে ভাৰতীয় সংবিধানখন প্ৰথমতে এডপ্ট কৰোতে হেতু সন্নিৱিষ্ট আছিল তাৰ পিছত 2 নম্বৰ শেডিউলটো হৈছে স্যালাৰি অফ গভৰ্নমেণ্ট অফিচিয়েল স্যালাৰি লগত জড়িত 3 নম্বৰটো হৈছে ফৰ্মছ অফ ওথ শপতনামা যে যিসমূহ আছে হে শপতৰ সৈতে জড়িত এফাৰ্মেশন 4 নম্বৰ অনুসূচীটো ৰাজ্যসভাৰ লগত জড়িত 5 নম্বৰ অনুসূচীটো শেডিউল এৰিয়াৰ লগত জড়িত 6 নম্বৰ অনুসূচীটো ট্ৰাইবেল এৰিয়াৰ সৈতে জড়িত নৰ্থ ইষ্টৰ
এইখিনিতে 7 নম্বৰ অনুসূচীটো ইউনিয়ন ষ্টেট কনকাৰেণ্ট লিষ্টৰ সৈতে জড়িত আৰু 8 নম্বৰ অনুসূচীটো আমি জানোৱে লেংগুৱেজৰ সৈতে জড়িত 9 নম্বৰটো জুডিচিয়েল ৰিভিউ তাৰপিছত 10 নম্বৰটো এণ্টি ডিফেকশ্যন ল 11 নম্বৰটো পঞ্চায়ত ৰাজ আৰু 12 নম্বৰটো হৈছে মিউনিচিপালিটিজ এইখিনিতে কোনকেইটা চনত এইসমূহ সন্নিৱিষ্ট কৰা হৈছিলে প্ৰথমতে এইসমূহ 8টা আমি জানোৱে যে প্ৰথম যেতিয়া সংবিধানখন প্ৰণয়ন কৰা হৈছিলে তেতিয়া ভাৰতীয় সংবিধানত 8টা শেডিউল আছিল 8টা অনুসূচী আছিল তাৰ পিছত এই 9 নম্বৰটো আমি ইতিমধ্যে গম পালো যে 1951 চনত প্ৰথম সংবিধান সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হয় তাৰ পিছতে এণ্টি ডিফেকশ্যন ল এইটো 1985ত সন্নিৱিষ্ট কৰা হয় আৰু পঞ্চায়তী ৰাজ আৰু মিউনিচিপালিটিজ এই দুটা 1992ত সন্নিৱিষ্ট কৰা হয় এইখিনিতে এই 12টা শেডিউল এই 12টা অনুসূচী মনত ৰখাটো খুবই গুৰুত্বপূৰ্ণ কোনটো অনুসূচীত কোনটো কথা আছে সেইটো পৰীক্ষাত বাৰে বাৰে আহি থাকে এইখিনিতে আপোনালোকে এই অনুসূচী 12টা অনুসূচী একেবাৰতে মনত ৰখা এটা শৰ্ট ট্ৰিক আছে সেইটো হৈছে টিয়াৰ্ছ অফ অল পিএম টিয়াৰ্ছ অফ অল্ড পিএম এতিয়া টিয়াৰ্ছ অফ অল পিএম এই বাক্যশাৰীৰ জৰিয়তেনো আপোনালোকে কেনেকৈ এই গোটেই 12টা শেডিউল মনত ৰাখিব পাৰিব তাৰ বিষয়ে খুব সহজকৈ আমাৰ চেনেলতে আছে আপোনালোকে যেতিয়া প্লেলিষ্টলৈ যাব শৰ্ট ট্ৰিক বুলি মাৰিব তাতে পাব খুব সহজকৈ বুজাই দিয়া আছে আপুনি সেই ভিডিঅ'টো এবাৰ চালেই এই 12টা অনুসূচী 1 মিনিটতে মনত ৰাখিব পাৰিব এবাৰ চাই ল'ব নিজে উপকৃত হ'ব আপোনালোক পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো শেডিউলৰ সৈতে জড়িত আপোনালোকে যেতিয়া সংবিধানৰ সেই 12টা শেডিউল মনত ৰাখিব পাৰিব তেতিয়া এই প্ৰশ্নসমূহ কৰাটো খুবেই সহজ হৈ পৰিব ইয়াত সুধিছে বাই হুইচ এমেণ্ডমেণ্ট এক্ট ৱাজ ডগৰী লেংগুৱেজ এডেড টু দ্য 8th শেডিউল অৰ্থাৎ ডগৰী ভাষাটো কোনটো সংশোধনী আইনৰ জৰিয়তে সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিলে অপশ্যন এ 19th অপশ্যন বি 92nd অপশ্যন চি 93rd অপশ্যন ডি 94th আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 92nd 2003 চনৰ 92তম সংবিধান সংশোধনীৰ জৰিয়তে ডগৰী ভাষাটো ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছিলে এইখিনিতে আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে ভাৰতীয় সংবিধান যেতিয়া প্ৰণয়ন কৰা হৈছিলে তেতিয়া প্ৰথমতে 14টা ভাষাহে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত আছিলে সেইকেইটা হৈছে আছামিজ বেংগলী গুজৰাটী হিন্দী কানাড়া কাশ্মীৰী মালয়ালম মাৰাঠী উৰিয়া পাঞ্জাবী সংস্কৃত তামিল তেলুগু উৰ্দু এইকেইটা ভাষা এই 14টা ভাষা প্ৰথমতে ভাৰতীয় সংবিধানত সন্নিৱিষ্ট আছিলে এইটো আহিব পাৰে যে সংবিধান প্ৰণয়ন কৰাৰ সময়ত কেইটা ভাষা প্ৰথমে 8ম অনুসূচীত অন্তৰ্ভুক্ত আছিলে 14টা ভাষা তাৰ পিছতে 1967ত সংবিধান সংশোধনীৰ জৰিয়তে 21তম সংবিধান সংশোধনীৰ জৰিয়তে সিন্ধি ভাষাটো অন্তৰ্ভুক্ত কৰা হয় তাৰ পিছত 71st এমেণ্ডমেণ্টৰ জৰিয়তে 71তম সংবিধান সংশোধনীৰ জৰিয়তে কোনকানী মণিপুৰী নেপালী এই তিনিটা ভাষা 1992ত সন্নিৱিষ্ট কৰা হয় তাৰ পিছত খুবেই গুৰুত্বপূৰ্ণ 92nd এমেণ্ডমেণ্ট কাৰণ এইটো অসমৰ সৈতে জড়িত এই সংবিধান সংশোধনীৰ জৰিয়তে বড়ো ডগৰী মৈথিলী সন্থালী এই 4টা ভাষা 2003 চনত ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হয় বাৰে বাৰে পৰীক্ষাত আহি থাকে যে বড়ো ভাষাটো কোনটো চনত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হয় বা কোনটো সংশোধনীৰ জৰিয়তে গতিকে ভাৰতীয় সংবিধানৰ এই সংশোধনীটো লগতে চনটো লগতে কোনকেইটা ভাষা লগতে সন্নিৱিষ্ট কৰা হৈছিল জনাটো খুবেই গুৰুত্বপূৰ্ণ মই ইয়াত দি দিছোঁ আপোনালোকে পাৰিলে লিখি ল'ব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ 9ম প্ৰশ্নত সুধিছে নাকি is a freshwater lake located in which Indian state নাকি নামৰ পুবাল হৈছে পুবাল নহয় আচলতে নিৰ্মল পানীৰ হ্ৰদ নিৰ্মল আমি জানোৱে যে হ্ৰদসমূহ দুটা ভাগত বিভক্ত কৰিব পাৰি এটা হৈছে নিৰ্মল পানীৰ হ্ৰদ আৰু আনটো হৈছে লুনিয়া পানীৰ হ্ৰদ আৰু নাকিটো হৈছে এটা ফ্ৰেছ ৱাটাৰ লেক যিটো কোনখন ভাৰতীয় ৰাজ্যত অৱস্থিত সুধিছে অপশ্যন এ অন্ধ্ৰপ্ৰদেশ অপশ্যন বি তেলেংগানা অপশ্যন চি মণিপুৰ অপশ্যন ডি ৰাজস্থান আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজস্থান এই নাকি লেকটো এটা ফ্ৰেছ ৱাটাৰ লেক হয় আৰু সেইটো মাউণ্ট আবুত অৱস্থিত ৰাজস্থানৰ এইখিনিতে আমি আৰু কেইটামান লেকৰ বিষয়ে চাই লওঁ আৰু কেইটামান হ্ৰদৰ বিষয়ে চাই লওঁ পৰীক্ষাত আহি থাকে উলাৰ লেকটো জম্মু কাশ্মীৰত অৱস্থিত আৰু এইটো হৈছে এটা ফ্ৰেছ ৱাটাৰ লেক চিল্কা লেক খুবেই আহি থাকে ব্ৰেকিছ ৱাটাৰ লেক হয় এটা লুনিয়া পানীৰ হ্ৰদ আৰু এইটো অৱস্থিত উৰিষ্যাত ডাল লেক শ্ৰীনগৰত অৱস্থিত ফ্ৰেছ ৱাটাৰ লেক লোকটাক লেক অসমৰ চুবুৰীয়া ৰাজ্য
মণিপুৰত অৱস্থিত, যিটো এটা ফ্লোটিং, আমি জানোৱেই যে লোকতাকলৈ ফ্লোটিং এখন নেশ্যনেল পাৰ্কো আছে। নামটো আপোনালোকে জনাবচোন। মণিপুৰত থকা ফ্লোটিং নেশ্যনেল পাৰ্কখনৰ নামটো আপোনালোকে কমেণ্টত জনাব। আৰু তাৰপিছতে আছে পিছলা লেক, এইটো ৰাজস্থানত অৱস্থিত। এইটো এটা হৈছে আৰ্টিফিচিয়েল লেক, মানে এইটো মেন মেড, মানুহে নিৰ্মাণ কৰা এটা লেক হয়, প্ৰকৃতিসৃষ্ট লেক নহয়, আৰ্টিফিচিয়েল লেক হয় পিছলা লেক, যিটো ৰাজস্থানত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। আজিৰ আলোচনাৰ একেবাৰে শেষৰটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইয়াত সুধিছে, হুইচ মোগল এম্পেৰৰ ৱাজ ন'ন এজ জিন্দা পীৰ? কোনজন মোগল সম্ৰাটক জিন্দা পীৰ বুলি জনা যায়? অপশ্যন এ আকবৰ, অপশ্যন বি ঔৰংজেব, অপশ্যন চি শ্বাহজাহান, অপশ্যন ডি বাহাদুৰ শ্বাহ জাফৰ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঔৰংজেব। ঔৰংজেবক জিন্দা পীৰ বুলি জনা যায়। কিয় জনা যায় জিন্দা পীৰ বুলি? ডিউ টু হিজ ষ্ট্ৰিক্ট ইছলামিক লাইফষ্টাইল, চিম্পলিচিটি এণ্ড ৰিলিজিয়াছ ডিভোশ্যন। তেওঁ ইছলামিক ধৰ্মৰ প্ৰতি তেওঁৰ যি আনুগত্য আছিলে, তাৰ বাবে তেওঁক জিন্দা পীৰ অৰ্থাৎ লিভিং চেইণ্ট হিচাপে জনা যায়। এইখিনিতে আমি আৰু কেইজনমান মোগল শাসকক কি বুলি জনা যায়নো চাই লওঁ। ইয়াতে প্ৰথমতে ইয়াত উল্লেখ কৰা হৈছে বাবুৰ। বাবুৰ হৈছে ফাউণ্ডাৰ অফ মোগল ডাইনাষ্টি, তেওঁক মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়। আকবৰক ৰিলিজিয়াছ টলাৰেঞ্চ, তেওঁ দিন ই ইলাহী নামৰ এটা ধৰ্ম প্ৰচাৰ কৰিছিলে, প্ৰতিষ্ঠা কৰিছিলে। জাহাংগীৰ পেট্ৰন অৱ আৰ্থ, তেওঁক পেট্ৰন অৱ আৰ্থ বুলি এইকাৰণে জনা যায় কাৰণ তেওঁ নিজেও এজন চিত্ৰকৰ আছিলে আৰু চিত্ৰৰ প্ৰতি তেওঁ বহুত আকৰ্ষিত আছিলে। তেওঁ কলাক ভাল পাইছিলে আৰু কলাৰ প্ৰচাৰৰ কাৰণে তেওঁ যথেষ্ট কাম কৰিছিলে। তাৰপিছত শ্বাহজাহান বিল্ড দ্য তাজমহল, আমি সকলোৱে জানো তাজমহল নিৰ্মাণ কৰিছিলে। আৰু এই শ্বাহজাহানৰ এইজটো, তেওঁৰ ৰেইনটো, শাসনকালটো গল্ডেন এইজ অৱ মোগল আৰ্কিটেকচাৰ হিচাপে জনা যায়। তাৰপিছত আমি ঔৰংজেবৰ ইতিমধ্যে গম পালোঁৱেই, তেওঁক জিন্দা পীৰ হিচাপে জনা যায়। আজিৰ আলোচনাটো ইমানতে সামৰণি মাৰিছোঁ। আমি মুঠ 10টা প্ৰশ্ন আলোচনা কৰিলোঁ, যিকেইটা 2023 বৰ্ষৰ যি JEE পৰীক্ষা অনুষ্ঠিত হৈছিলে তাত আহি গৈছে। এক্সট্ৰা নইজ কিবা হ'ব পাৰে, সেইসমূহ ইগন'ৰ কৰিব। আমি কেৱল প্ৰশ্নসমূহে আলোচনা কৰি জনাই তাৰ লগত জড়িত আনুষংগিক বিষয়সমূহ কেনেদৰে প্ৰশ্ন আহিব পাৰে বা তাৰ লগত জড়িত বিষয়সমূহো ভালদৰে আলোচনা কৰি গৈছোঁ। আৰু যিমান পাৰোঁ সিমান সহজকৈ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এনেদৰে যদি JEE পৰীক্ষাৰ প্ৰশ্নসমূহৰ যদি ডিছকাশ্যন বিচাৰে, আলোচনা বিচাৰে, কমেণ্টত জনাব। মই পৰৱৰ্তী সময়ত ইয়াৰ পিছৰ প্ৰশ্নসমূহ লৈ আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।